মোক লণ্ডনৰ মিউজিয়াম কৰ্তৃপক্ষই অহাকালি মাতি পঠিয়াইছে ভাৰতৰ আমাৰ ৰাষ্ট্ৰদূত গৰাকীও ইয়াত ইনভলভ আছে ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে খবৰ ৰাখিছে যদি মহাপুৰুষ গৰাকী আশীৰ্বাদ দিয়ে গুৰুজনে আশীৰ্বাদ দিয়ে অহাকালি হয়তো আমি এখন লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম চুক্তি স্বাক্ষৰ হ'ব 2 বছৰ আমি এই মিউজিয়ামটো বনাব লাগিব খানাপাৰা তাৰ কাৰণে আমি মাটিৰো আবলটন দিছো সাংস্কৃতিক বিভাগক জিন্দাল গ্ৰুপে সজ্জন জিন্দালে তাৰ পুঁজি দিব তেওঁলোকে চাই দিব তেওঁলোকে বনাই দিব কিন্তু মিউজিয়ামটোৰ সত্ত্বাধিকাৰ অসম চৰকাৰ হ'ব আৰু বৃন্দাবনী বস্ত্ৰভাগ আমি লৈ আহিম আমি প্ৰদৰ্শন কৰোৱাম আৰু বৃন্দাবনী বস্ত্ৰভাগ আমি দিল্লী মুম্বাই আদিলৈকেও লৈ যাব চেষ্টা কৰিম যাতে ভাৰতেও মহাপুৰুষ গৰাকীৰ বিষয়ে আৰু এবাৰ জানিব পাৰে তেখেতৰ অমূল্য অৱদানৰ বিষয়ে জানিব পাৰে আৰু অসমীয়া সভ্যতা কিমান চহকী আছিল তাক যাতে ভাৰতবৰ্ষৰ আন জনগণেও জানিব পাৰে